নমস্কাৰ দৰ্শক সকল কানেক্টিং টু a MySQL ডেটাবেসৰ টিউটোৰিয়েলত আপোনাক স্বাগতম এই টিউটোৰিয়েলত শিকিম MySQL সাৰ্ভাৰ প্ৰপাৰ্টিজ কনফিগাৰ কৰা MySQL সাৰ্ভাৰ আৰম্ভ কৰা ডেটাবেস বনোৱা আৰু কানেক্ট কৰা ডেটাবেস টেবলছ বনোৱা যাৰ দ্বাৰা দুটা মেথড অন্বেষণ কৰিব SQL এডিটৰ ব্যৱহাৰ কৰা ক্ৰিয়েট টেবল ডায়লগ ব্যৱহাৰ কৰা আৰু অৱশেষত এটা SQL স্ক্ৰিপ্ট ৰান কৰা এইটোক দেখাবলৈ আমি ব্যৱহাৰ কৰিছো লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু ভাৰ্সন 1204 আৰু নেটবিনছ IDE ভাৰ্সন 711 আপোনাৰ জাভা ডেভেলপমেন্ট কিট JDK ভাৰ্সন 6 আৰু MySQL ডাটাবেস সাৰ্ভাৰ প্ৰয়োজন এই টিউটোৰিয়েলটো শিকিবলৈ ডাটাবেস ব্যৱস্থাপনাৰ মৌলিক জ্ঞান থকা দৰকাৰ আৰু জানিবলৈ প্ৰদৰ্শিত লিংকত PHP and MySQL ইয়াৰ টিউটোৰিয়েলটো চাওক অন্যান্য স্ট্যান্ডাৰ্ড প্ৰগ্ৰামিং পৰিভাষা এই টিউটোৰিয়েলত ব্যৱহৃত হৈছে এই টিউটোৰিয়েলত দেখাই কিভাবে নেটবিনছ IDE ৰ পৰা MySQL ডাটাবেস ইয়াৰ বাবে কানেকশন সেট কৰা যায় এবাৰ কানেক্ট হোৱাত IDE's ডাটাবেস এক্সপ্লোৰাৰত MySQL ইয়াৰ সৈতে কাম কৰিম এতিয়া IDE ইয়াত যাওক নেটবিনছ IDE MySQL RDBMS ইয়াৰ সমৰ্থনৰ বাবে এটা বান্ডলৰ সৈতে আহে নেটবিনছত MySQL ডাটাবেস সাৰ্ভাৰ এক্সেছ কৰাৰ আগে MySQL সাৰ্ভাৰ প্ৰপাৰ্টিজ কনফিগাৰ কৰিব লাগে সাৰ্ভিসেছ উইন্ডোত ডেটাবেছেছ নোডত হু ক্লিক কৰক MySQL সাৰ্ভাৰ প্ৰপাৰ্টিজ ডায়লগ বাকচ খুলিবলৈ ৰেজিষ্টাৰ MySQL সাৰ্ভাৰ চয়ন কৰক নিশ্চিত কৰক যে সাৰ্ভাৰ হোষ্টৰ নাম আৰু পোৰ্ট সঠিক হয় লক্ষ্য কৰক IDE ডিফল্ট সাৰ্ভাৰ হোষ্টৰ নাম হিচাপে লোকেলহোষ্ট লিখে 3306 ডিফল্ট সাৰ্ভাৰ পোৰ্ট সংখ্যা প্ৰদৰ্শিত নহলে এডমিনিষ্ট্ৰেটৰ ইউজাৰনেম লিখক মোৰ সিস্টেমত এডমিনিষ্ট্ৰেটৰ ইউজাৰনেম root আছে এডমিনিষ্ট্ৰেটৰ পাসওয়াৰ্ড লিখক মোৰ সিস্টেমত পাসওয়াৰ্ড খালি আছে ডায়লগ বাকচৰ ওপৰত এডমিন প্ৰপাৰ্টিজ টেবত টিপক এইটোৱে আপোনাক MySQL সাৰ্ভাৰ নিয়ন্ত্ৰণ কৰিবলৈ তথ্য লিখাৰ অনুমতি দিয়ে পাথ URL to admin tool ফিল্ডত MySQL এডমিনিষ্ট্ৰেশ্যন এপ্লিকেশ্যনৰ স্থানৰ বাবে টাইপ অথবা ব্ৰাউজ কৰক আমাৰ সিস্টেমত টুল ইয়াৰ বাবে স্থান হল /usr/bin/mysqladmin আৰ্গুমেণ্টছ ফিল্ডত এডমিন টুল ইয়াৰ বাবে যিকোনো আৰ্গুমেণ্ট লিখক এইটোকো খালি ৰখা যাব পাৰে path to start command ফিল্ডত MySQL start command ইয়াৰ লোকেশনৰ বাবে টাইপ বা ব্ৰাউজ কৰক মোৰ সিস্টেমত এইটো হল /usr/bin/mysqld_safe আৰ্গুমেণ্টছ ফিল্ডত start command ইয়াৰ বাবে যিকোনো আৰ্গুমেণ্ট লিখক ইয়াতে আমি লিখিম -u স্পেচ root স্পেচ start path to stop command ইয়াত MySQL stop command ইয়াৰ লোকেশন লিখক বা ব্ৰাউজ কৰক এইটো সাধাৰণতে MySQL সংস্থাপন ডাইৰেক্টৰীৰ bin ফোল্ডাৰত MySQL admin ইয়াৰ পথ মোৰ সিস্টেমত এইটো হল /usr/bin/mysqladmin আৰ্গুমেণ্টছ ফিল্ডত MySQL admin কমান্ড থাকিলে লিখক -u স্পেচ root স্পেচ stop সমাপ্ত হলে এডমিন প্ৰপাৰ্টিজ ট্যাব অনুৰূপ হোৱা উচিত যেনে স্ক্ৰিনত দেখুৱা হৈছে OKত টিপক প্ৰথমে নিশ্চিত কৰক যে MySQL ডাটাবেস মেচিনত ৰান হৈছে সাৰ্ভিস উইন্ডোত MySQL সাৰ্ভাৰ নোড দেখাই যে MySQL ডাটাবেস সাৰ্ভাৰ কানেক্ট আছে কি নাই এইটো ৰান হৈছে নিশ্চিত কৰাৰ পিছত ডাটাবেসেছ MySQL সাৰ্ভাৰ নোডত হু ক্লিক কৰক আৰু কানেক্ট চয়ন কৰক
বিস্তাৰিত কৰিলে MySQL Server Node সকলো উপলব্ধ MySQL databases প্ৰদৰ্শন কৰে। SQL editor দ্বাৰা databases ইয়াৰ সৈতে কথা কোৱা এটা প্ৰচলিত উপায়। ইয়াৰ বাবে NetBeansত built-in SQL editor থাকে। আপুনি এইটো কানেকশ্যন নোডত হু ক্লিক কৰি এক্সেছ কৰিব পাৰিব। এতিয়া SQL editor ব্যৱহাৰ কৰি নতুন ডাটাবেস ইনষ্টেন্স বনাও। Services উইন্ডোত MySQL Server নোডত হু ক্লিক কৰক আৰু Create Database চয়ন কৰক। Create Database ডায়লগত নতুন ডাটাবেস ইয়াৰ নাম লিখক। মই ইয়াৰ নাম MyNewDatabase দিও। আপুনি প্ৰদত্ত ইউজাৰক পূৰ্ণ এক্সেসও দিব পাৰে। ডিফল্ট ৰূপে মাত্ৰ এডমিন ইউজাৰৰ কিছু কমান্ড প্ৰদৰ্শনৰ অনুমতি থাকে। ড্ৰপ ডাউন তালিকায়ে নিৰ্দিষ্ট ইউজাৰৰ বাবে এই অনুমতিবোৰক এছাইন কৰিবলৈ অনুমতি দিয়ে। এইটোৱে মাত্ৰ ড্ৰপ টেবলছক এৰি ইউজাৰক সবতছে বেছি অনুমতি দিয়াৰ এটা ভাল অভ্যাস। আৰু ইউজাৰক তাৰ এপ্লিকেশনৰ দ্বাৰা বনোৱা মাত্ৰ সেই ডেটাবেসেস সংশোধনৰ অনুমতি দিয়ে। কিন্তু এতিয়াৰ বাবে আমি চেক বাকচক অচয়নিত কৰি এৰি দিও। ওকে টিপক। এতিয়া টেবুল বনাও। তথ্যৰ সৈতে তাৰ পূৰণ আৰু টেবুলত বনোৱা তথ্য সংশোধন কৰো। MyNewDatabase বৰ্তমানে খালী আছে। টেবুলত ডেটা ইনপুট কৰিবলৈ প্ৰথম মেথড অন্বেষণ কৰো। ডেটাবেস এক্সপ্লোৰাৰত MyNewDatabase কানেকশ্যন নোডক প্ৰসাৰিত কৰক। তিনটা সাব ফোল্ডাৰ আছে। Tables, Views আৰু Procedures। Tables ফোল্ডাৰত হু ক্লিক কৰক আৰু Execute কমান্ড চয়ন কৰক। মেইন উইন্ডোত SQL এডিটৰত এটা খালী কেনভাছ খোলে। এই SQL এডিটৰত এটা সহজ প্ৰশ্ন লিখক। মই এতিয়া SQL এডিটৰত এটা সহজ প্ৰশ্ন লিখিছো। এইটোৱে কাউন্সিলৰ টেবুলৰ বাবে টেবুল পৰিভাষা হয় যাক আমি বনাব বিচাৰিছো। এই কোৱেৰি নিষ্পাদিত কৰিবলৈ হয়তো ওপৰত টাস্ক বাৰত ৰান SQL আইকনত হু ক্লিক কৰক। বা SQL এডিটৰৰ ভিতৰত হু ক্লিক কৰক আৰু ৰান ষ্টেটমেন্ট চয়ন কৰক। IDE ডেটাবেসত কাউন্সিলৰ টেবুল তৈয়াৰ কৰে। আপুনি এই ইমেজ আউটপুট উইন্ডোত দেখিব পাৰে। যাক কয় যে কমান্ড সফলভাৱে নিষ্পাদিত হৈ গৈছে। এই পৰিবৰ্তনক প্ৰশিক্ষণ কৰিবলৈ ডেটাবেস এক্সপ্লোৰাৰ ইয়াত টেবলছ নোডত হু ক্লিক কৰক। ৰিফ্ৰেছ চয়ন কৰক। এইটোৱে নিৰ্দিষ্ট ডেটাবেসৰ বৰ্তমান ষ্টেটাস আপডেট কৰে। নতুন কাউন্সিলৰ টেবুল এতিয়া টেবলছ বিকল্পৰ তলত প্ৰদৰ্শিত হয়। টেবল নোড প্ৰসাৰিত কৰিলে আপোনাৰ দ্বাৰা তৈয়াৰ কৰা কলম দেখিব পাৰে। এতিয়া টেবুলত ডেটা ইনপুট কৰিবলৈ পিছৰ মেথড অন্বেষণ কৰো। ক্ৰিয়েট টেবল ডায়লগ ব্যৱহাৰ কৰি ডেটাবেস এক্সপ্লোৰাৰত টেবলছ নোডত হু ক্লিক কৰক আৰু ক্ৰিয়েট টেবল চয়ন কৰক। ক্ৰিয়েট টেবল ডায়লগ খোলে। টেবল নেম টেক্সট ফিল্ডত লিখক সাবজেক্ট। এড কলমত টিপক। এড কলম ডায়লগত নেম ফিল্ডত ID লিখক। টাইপ ড্ৰপ ডাউন মেনুৰ পৰা ডেটা টাইপৰ বাবে স্মল ইণ্ট চয়ন কৰক। এড কলম ডায়লগ বাকচত প্ৰাইমেৰী কি চেক বাকচ চয়ন কৰক। এইটোৱে টেবুলৰ বাবে প্ৰাইমেৰী কি নিৰ্দিষ্ট কৰে। প্ৰাইমেৰী কি চেক বাকচ চয়ন কৰিলে ইনডেক্স আৰু ইউনিক চেক বাকচ নিজেই চয়নিত হৈ যায়। নাল চেক বাকচো অচয়নিত হয়। কাৰণ প্ৰাইমেৰী কিজ ডেটাবেসত অন্যান্য শাৰী চিনাক্ত কৰিবলৈ ব্যৱহৃত হয়। ওকে টিপক।
যেনে স্ক্ৰিনত দেখুৱা হৈছে অন্তিম কলম জুৰাবলৈ এই পদ্ধতি পুনৰাবৃত্তি কৰক এতিয়া আমি সাবজেক্ট নামৰ টেবুল বনাইছো যি নামে ডেসক্ৰিপশ্যন আৰু কাউন্সিলৰ আইডি ইয়াৰ বাবে তথ্য ৰাখে ওকে টিপক ডেটাবেসত এসকিউএল কোয়েৰি ৰান কৰি ডেটাবেস গঠনত থকা ডেটাক যোগ সংশোধন আৰু মুছি পেলাব পাৰো কাউন্সিলৰ টেবুলত এটা নতুন ৰেকৰ্ড যোগ কৰো টেবলছ নোড কনটেক্সট মেনুৰ পৰা এক্সিকিউট কমান্ড চয়ন কৰক মেইন উইন্ডোত এটা নতুন এসকিউএল এডিটৰ খুলে এসকিউএল এডিটৰত এটা সহজ প্ৰশ্ন লিখো এই প্ৰশ্নক নিষ্পাদিত কৰিবলৈ সোৰ্স এডিটৰত হু ক্লিক কৰক আৰু ৰান স্টেটমেন্ট চয়ন কৰক প্ৰশিক্ষণ কৰো যে যদি নতুন ৰেকৰ্ড টেবুলত যুক্ত কৰা হৈ থাকে কাউন্সিলৰ টেবুলত হু ক্লিক কৰক আৰু ভিউ ডেটা চয়ন কৰক নতুন এসকিউএল এডিটৰ মেইন উইন্ডোত খুলিব টেবুলৰ পৰা সকলো ডেটা চয়ন কৰিবলৈ এটা প্ৰশ্নৰ সৈতে নিজে তৈয়াৰ থাকে এই স্টেটমেন্টৰ ফলাফল ওয়াৰ্কস্পেস ইয়াৰ তলত টেবল ভিউত প্ৰদৰ্শিত হয় এতিয়া তৈয়াৰ কৰা এটা নতুন শাৰী ডেটাৰ সৈতে যোগ কৰিছো ইদে ইয়াত বহিস্থিত এসকিউএল সৰাসৰি ৰানো কৰিবলৈ পাৰো প্ৰদৰ্শনাত্মক উদ্দেশ্যৰ বাবে ইয়াত এটা এসকিউএল কোয়েৰি আছে এই স্ক্ৰিপ্টে দুটা টেবুল তৈয়াৰ কৰে যি আমি এতিয়া বনোৱাৰ নিচিনা একেই অৰ্থাৎ কাউন্সিলৰ আৰু সাবজেক্ট কাৰণ স্ক্ৰিপ্টে এই টেবুল অধিলিখিত কৰি দিয়ে আমি এই দুটা টেবুল মুছি দিও যদি হিহত ইতিমধ্যে উপস্থিত থাকে টেবুল মুছি পেলাবলৈ কাউন্সিলৰ টেবুলত হু ক্লিক কৰক আৰু ডিলিট চয়ন কৰক কনফাৰ্ম অবজেক্ট ডিলিশ্যন ডায়লগ বাকচত ইয়েছত টিপক একেইভাবে সাবজেক্ট ইয়াৰ বাবে পুনৰাবৃত্তি কৰক এতিয়া সিস্টেমৰ পৰা বিদ্যমান এসকিউএল কোয়েৰি ফাইলটো খুলক ফাইল মেনুৰ পৰা ওপেন ফাইল চয়ন কৰক এই ফাইল যুক্ত স্থানৰ বাবে ব্ৰাউজ কৰক স্ক্ৰিপ্ট নিজেই এসকিউএল এডিটৰত খুলিব নিশ্চিত কৰক যে মাইনিউডেটাবেছ ইয়াৰ বাবে কানেক্সন চয়নিত এইটোক এডিটৰৰ ওপৰত টুলবাৰত কানেক্সন ড্ৰপ ডাউনৰ পৰা চাওক টাস্ক বাৰত ৰান এসকিউএল বুটামত টিপক স্ক্ৰিপ্ট চয়নিত ডেটাবেস ইয়াৰ বিৰুদ্ধে নিষ্পাদিত হয় মাইনিউডেটাবেছ কানেক্সন নোডত হু ক্লিক কৰক আৰু ৰিফ্ৰেশ চয়ন কৰক এইটোৱে নিৰ্দিষ্ট ডেটাবেসৰ বৰ্তমান ষ্টেটাসৰ বাবে ডেটাবেস কম্পোনেন্টক আপডেট কৰে এতিয়া এই টেবুলৰ পৰা যিকোনো এটাত হু ক্লিক কৰি ভিউ ডেটা চয়ন কৰক ওয়াৰ্কস্পেস ইয়াৰ তলত আপুনি এই টেবুলত অন্তৰ্ভুক্ত তথ্য দেখিব পাৰে এই টিউটোৰিয়েলত শিকিছো কম্পিউটাৰত MySQL কনফিগাৰ কৰা IDEৰ পৰা ডেটাবেস সাৰ্ভাৰৰ বাবে কানেক্সন সেটআপ কৰা ডেটা বনোৱা মুছি পেলোৱা আৰু সংশোধিত কৰা SQL কোয়েৰি ৰান কৰা নিৰ্দেশিত কামৰ ৰূপত টেবুল সহ অন্য ডেটাবেস ইনষ্টেন্স বনোৱা আপোনাৰ ব্যক্তিগত কিতাপৰ লাইব্ৰেৰী বজাই ৰাখিবলৈ প্ৰয়োজনীয় তথ্য দি এই টেবুলক পপুলেট কৰক আৰু তথ্য দেখিবলৈ এই SQL স্টেটমেন্টক ৰান কৰক এটা অনুৰূপ ডেটাবেস বনাইছো যি ব্যক্তিগত ফিল্ম লাইব্ৰেৰী ইয়াৰ বৰ্ণন বজাই ৰাখে আপোনাৰ কাম এই ৰকমেই হোৱা উচিত স্ক্ৰিনত প্ৰদৰ্শিত লিংকত উপলব্ধ ভিডিঅটো চাওক এইটোৱে প্ৰকল্পক সাৰংক্ষেপে বুজায় ভাল বেণ্ডৱিডথ নাথাকিলে ভিডিঅটো ডাউনলোড কৰি চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰে
অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰ দিয়ে বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেইল কৰক স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু টিচাৰ প্ৰকল্পৰ অংশবিশেষ এইটোৱে ভাৰত চৰকাৰৰ আইসিটি এমএচআৰডি জাতীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো অংশগ্ৰহণৰ বাবে ধন্যবাদ